यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্মকালত কৰা লাওজাতীয় শাক পাচলিসমূহৰ ভিতৰত পটল এবিধ অতি লাভজনক আৰু জনপ্ৰিয় খেতি। পটলত যথেষ্ট পৰিমাণে শ্বেতসাৰ, স্নেহ পদাৰ্থ, প্ৰটিন, খনিজ লৱণ আৰু ভিটামিন আদি পোৱা যায়। কম মাটিত অধিক উৎপাদন আৰু অধিক লাভ পোৱাৰ সম্ভাৱনা থকাৰ বাবে পটল খেতি কৃষকৰ মাজত বৰ জনপ্ৰিয় হোৱা দেখা যায়। সাধাৰণতে পটলৰ কোনো অনুমোদিত সঁচ নাই। অধিক উৎপাদনক্ষম থলুৱা নিৰোগী সঁচবিলাকে পটল খেতি কৰিবলৈ বাছনি কৰা হয়। এই থলুৱা সঁচবোৰৰ কিছুমান ঘূৰণীয়া, কিছুমান থোপকা, কিছুমান দীঘলীয়া, দুই মূৰ জোঙা আৰু গাত দীঘলীয়া পাতল বগা বগা আঁচ থকা দেখা যায়। সাধাৰণতে গাত বগা বগা আঁচ থকা দীঘলীয়া দুই মূৰ জোঙা সঁচৰ পটলৰ খেতিহে কৃষকসকলে বেছিকৈ কৰা দেখা যায় আৰু বজাৰতো ইয়াৰ চাহিদা অধিক। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত নলতলি, ধৰমপুৰ, চুলুং, কাঠপাৰা, কুহিমাৰী, আমবাগান, বৰভুগীয়া, গাখীৰখাইটি আদি গাঁৱৰ কৃষকসকলে ধান, মাহ, সৰিয়হ খেতিৰ উপৰিও পটলৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। বজাৰত অধিক চাহিদা থকা আৰু অধিক দাম পোৱাৰ সম্ভাৱনা থকাৰ বাবে পটল খেতিয়ে ইয়াত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত নলতলিৰ নিকটৱৰ্তী ধৰমপুৰ গাঁৱৰ এজন প্ৰগতিশীল অভিজ্ঞ কৃষক বিপুল বৰাই 4 বিঘা মাটিত থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি উন্নত পদ্ধতিৰে বাঁহৰ চাঙত পটলৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা পটল খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক বিপুল বৰাই আমাৰ আগত এইদৰে কয়। আমি পটল খেতিটো কৰিবলৈ আজি 10 বছৰৰ পৰা ধৰি পেলাই আমি চাঙৰ পটলটো কৰি আছোঁ। আগতে আমি বাম মাটিত মাটিৰ পটলটো কৰিছিলোঁ। মাটিৰ পটলত থাকি চাঙৰ পটলটো প্ৰডাকশ্যনটো বেছি পাই পেলাই আজি 10 বছৰ ধৰি পেলাই আমি চাঙৰ পটলটোৱে কৰি আছোঁ। প্ৰথমতে আমি কৰোঁ কি, মাটিটো খুব সুন্দৰভাৱে চাহ কৰি লওঁ। মাটিটো চাহ কৰাৰ পাছত ইয়াত গোবৰ সাৰ আমি প্ৰথমতে প্ৰয়োগ কৰোঁ। প্ৰতি বিঘাত প্ৰায় 4 ট্ৰেক্টৰ, 3 ট্ৰেক্টৰ 4 ট্ৰেক্টৰমান আমি গোবৰ সাৰ দিওঁ। সেইমতে দি কৰি লৈ পেলাই আমি প্ৰথমতে 3 ফুটকৈ আমাৰ লতি আমি নিজে প্ৰডাকশ্যন আমাৰ খেতিতে হয়, সেই লতি আমি লগাওঁ। 3-4 ফুটকৈ লতিডাল আমি কাটোঁ। 3-4টা গাঁঠি থৈ পেলাই আমি লগোৱাৰ সময়ত নাঙলেৰে শিৰলি কৰোঁ। শিৰলি কৰাৰ পাছত তাত 2টা মূৰ উলিয়াই দিয়াই আমি খেতিটো কৰাওঁ। আৰু লগতে লগোৱাৰ 3 মাহৰ পাছত আমি চাংখন তৈয়াৰ কৰিবলৈ আমি সেই মাজতে চাংখিনি আমি তৈয়াৰ কৰোঁ। চাংখন তৈয়াৰ কৰোঁতে আমাৰ প্ৰায় এবিঘা মাটিত 300 মান বাঁহ লাগে। সেইমতে আমি চাংখন তৈয়াৰ কৰোঁ। আৰু চাংখন তৈয়াৰ কৰাত আমাৰ প্ৰতি বিঘাত চাং তৈয়াৰ কৰাৰ পৰা আদি কৰি কামলা খৰচালৈকে প্ৰায় 30-35 হাজাৰ টকা প্ৰতি বিঘাত আমাৰ খৰচা হয়। আৰু সেই খৰচা আমি প্ৰতি বিঘাত আমি 1.5 পৰা 2 লাখ টকা আমি বিক্ৰী কৰোঁ।
পটল লতি লগোৱাৰ পৰা কিমান দিনৰ পিছত ছিঙিব পাৰি? আমাৰ পটল লতি লগোৱাৰ পাছত 3 মাহৰ মূৰত আমাৰ ফুলটো আহে। 3 মাহৰ পিছৰ পৰাই আমি কম বেছি হিচাপে আৰম্ভ কৰোঁ ছিঙাত। আৰু 4 মাহৰ পিছত পটল লগোৱাৰ 4 মাহৰ পাছত আমাৰ সম্পূৰ্ণকৈ আমাৰ ফল প্ৰডাকশ্যন হয়। এই মাটিত লগোৱা পটল আৰু চাঙত লগোৱা পটলৰ মাজত ইয়াৰ প্ৰভেদটো কি? মাটিত লগোৱা পটলটো আমাৰ প্ৰতি বিঘাত প্ৰায় 5 বিঘা মাটিৰ নৰা তাত আমি প্ৰয়োগ কৰিব লাগে। 5 বিঘা মাটিৰ নৰা আমি প্ৰয়োগ কৰোঁ। আৰু আমি চালোঁ যে মাটিত আমাৰ যিটো প্ৰডাকশ্যন হয়, প্ৰডাকশ্যনটো আমাৰ মাটিৰ পটলখিনিত প্ৰায় 4 মাহ বা 5 মাহ ধৰি পিনে পটলখিনি পাওঁ। আৰু চাঙত আমি যেতিয়া লগাই চালোঁ, চাঙত লগোৱা পটলটো প্ৰায় আমি 6-7 মাহ আমি বিক্ৰী কৰিব পাৰোঁ। সেইটো আমাৰ মুনাফা হয়। সেই গতিকে আমি চাঙৰ পটলটোৱে আমি কৰি থাকোঁ। আৰু পটল খেতিত বিশেষ ল'বলগীয়া সাৱধানতা কি আছে? পটল খেতিত বিশেষ ল'বলগীয়া সাৱধানতাটো এইটোৱেই আছে যে আমাৰ যিখিনি পটল খেতি গুৰিখিনি সঘনাই আমি চাফা কৰি থাকিব লাগে। কাৰণ আমাৰ নৰা প্ৰয়োগ কৰা নহয় তাত। আমি সঘনাই গুৰিখিনি চাফা কৰি দিওঁ। দিয়াৰ পিছত তাত সাৰ প্ৰয়োগ কৰোঁ। আমি মাহকৰ মূৰতে আমি প্ৰতি মাহে আমি সাৰ প্ৰয়োগ কৰি থাকোঁ তাত। আৰু লগতে হ'ল কি তাত কিছুমান পোক আছে, সেই পোকটো নিবাৰণৰ কাৰণে আমি ঔষধ ব্যৱহাৰ কৰোঁ। আৰু সেই ঔষধ ব্যৱহাৰ কৰাৰ পিছত আমাৰ পোকখিনি নিবাৰণ হয়। পটল খেতিত জলসিঞ্চনৰ প্ৰয়োগ কি ধৰণে কৰিব লাগে? আমি যেতিয়া চ'ত মাহ সোমাওঁতে আমি জলসিঞ্চন আমাৰ চেল ফিল্টাৰতে আমি প্ৰয়োগ কৰোঁ। আমাৰ নিজৰ চেল ফিল্টাৰ আমি 2-3 জেগাত বৰিং কৰি লৈছোঁ। আৰু লগতে আমি সেই পানী দিয়াৰ সময়ত আমি পাইপ দি পেলাই প্ৰতি লুৰে আমি পানীটো প্ৰয়োগ কৰোঁ। আৰু পানীটো প্ৰয়োগ কৰাৰ পাছতেই গজালিটো সুন্দৰভাৱে মেলি আহে। আৰু সেইমতে আমি চাঙত উঠাই দিওঁ। খলি দি পেলাই আপোনালোকে দেখিছে খলি লগাই থোৱা আছে। সেই খলিখিনি লগাই খলিৰ দ্বাৰা আমি খেতিটো চাঙৰ ওপৰলৈ উঠাই দিওঁ। পটলৰ বেচা কিনা যিটো বিপণন, এইটো সম্বন্ধে কওকচোন। হয়, আমাৰ যেতিয়া পটল লাগে বেচা কিনাৰ সময় আহি পায়, তেতিয়া আমি কৰোঁ কি আমাৰ ওচৰতে আমাৰ ঘৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান দূৰত আমবাগান বজাৰ আছে। আমি সেই আমবাগান বজাৰলৈ আমি লৈ যাওঁ বেচা কিনা কৰিবৰ কাৰণে। আৰু এখন চলুং বজাৰ আছে ওচৰতে। বেছিভাগ আমি চলুং বজাৰত ৰাতিপুৱা 6টা বজাত নিব লাগে। সেই বজাৰখন সেই 6টা বজাতে আমাৰ সেই বজাৰখন ধৰে। আমি তাতেই বেচি থৈ 7-8 বজাত আমি ঘৰ আহি পাওঁহি। সেইখন আমাৰ বৰ সুন্দৰ বজাৰ। আৰু সেইখনত বেচিবলৈ আমাৰ বহুত সুবিধা। আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰমান দূৰ হ'ব। পানী জমা নোহোৱা ওখ বালিচহীয়া পলসুৱা মাটি পটল খেতিৰ বাবে বৰ উপযোগী। মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিব লাগে আৰু মাটিখিনিৰ অম্লতা 6ৰ পৰা 7ৰ ভিতৰত থকাটো বাঞ্ছনীয়। পানী জমা নোহোৱা নৈৰ পাৰৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। পটল খেতিৰ বাবে বাছনি কৰা মাটিডৰা কেইবাবাৰো হাল কোৰ মাৰি শেষৰবাৰ মাটি চহোৱাৰ সময়ত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই প্ৰয়োগ কৰিব লাগে। পটল খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 1 টন, ইউৰিয়া 16 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 34 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 8 কিলোগ্ৰাম। উক্ত সাৰখিনি সমভাৱে মাটিত প্ৰয়োগ কৰিব লাগে। মূঢ়া খেতিত ৰাসায়নিক সাৰ প্ৰথমবাৰ মাটি চপাবৰ সময়ত প্ৰয়োগ কৰিব লাগে। ধৰমপুৰ গাঁৱৰে আন এজন শিক্ষিত যুৱ কৃষক তথা কৃষক বিপুল বৰাৰ পুত্ৰ অৰূপজ্যোতি বৰায়ো পঢ়া শুনাৰ পৰা আজৰি সময়ত কৃষক পৰিয়ালটোক বিভিন্ন কৃষি কৰ্মত সহায় আৰু সহযোগ কৰাৰ কথা আমাৰ আগত ব্যক্ত কৰে। এই শিক্ষিত যুৱ কৃষকজনেও 2 বিঘা মাটিত থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি পটলৰ খেতি কৰাৰ কথা আমাক জনায়। উক্ত পটল খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে শিক্ষিত যুৱ কৃষক অৰূপজ্যোতি বৰাই আমাক এইদৰে জানিবলৈ দিয়ে। পটল খেতি কেইবিঘা কৰিছে? পটল খেতি 2 বিঘা আছে বৰ্তমান ইয়াত। এই পটল খেতিৰ কৃষি পদ্ধতি সম্পৰ্কে কওকচোন। পটল খেতি প্ৰথমতে মাটিডৰা চহাই ল'ব লাগে। তাৰপৰা ধৰক গোবৰ, আমাৰ জৈৱিক সাৰ যিখিনি আছে সেই সাৰ ইয়াত দিব লাগে। যাৰ ফলত মাটিটো যিটো ধৰক পানী নিৰ্ধাৰণ কৰা ক্ষমতাটো সেইটো মানে হয়, বাঢ়ি যায়। তাৰ ফলত ধৰক যেতিয়া আমি এনে প্ৰথম চাং দিব লাগে, চাং দি পেলাই চাঙত যেতিয়া পটলটো লগোৱা হয়, তেতিয়া 10 জোপা মাইকী গছৰ লগত এজোপা মতা গছ
লগোৱা হয়। তাৰ ফলত প্ৰডাকশ্যনটো ভাল হয়, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, আৰু মানে আমাৰ বজাৰ ব্যৱস্থাটো ওচৰতে আছে। আমাৰ ধৰক আমবাগান, তাৰপিছত চলুং, তাৰপৰা আমাৰ নলতলি আছে, নলতলিত খুচুৰাকৈ বেচিবও বিক্ৰী বাৰ্তা কৰিব পাৰি আৰু বৰ্তমান। আপুনি কিমানলৈকে পঢ়িছে? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। এই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যে খেতিত লাগিছে, ইয়াৰ কিবা কাৰণ আছে নেকি? ইয়াৰ কাৰণ মানে আমি প্ৰথম কথা ক'বলৈ গ'লে 1 নম্বৰ কথা হ'ল ধৰক এতিয়া আমি বহুতে পঢ়া শুনা কৰি এতিয়া শিক্ষিত নিবনুৱা বহুত হৈ গৈছে আজিৰ সমাজত। যিহেতু চাকৰি বহুতে নাপায়ো, বহুত পঢ়া শুনা কৰিও বিভিন্ন ধৰণৰ চাকৰি তাকৰি ধৰক পোৱা নাই। তাৰ ফলত আমি নিজে কিবা এটা কৰিব পাৰোঁ নেকি, ধৰক এতিয়া আমি যদি নিজৰ ঘৰতে সেই মাটিকণ আছে তাতে যদি খেতি বাতি ডৰা কৰি যদি নিজক 10জনকো তেনেকৈ কৰ্মসংস্থাপন দি যদি নিজে আমি হেৰি কৰিব পাৰোঁ, তেতিয়া ধৰক নিজৰো ভাল, তাৰপৰা বেলেগক 2জনকো শিকাব পাৰিলোঁ। তেনেকৈ আমি ভাবোঁ গোটেইখিনি যাতে সকলো তেনেকৈ আগুৱাই যাওক। পটল খেতিৰ বাবে ৰোপণ সামগ্ৰী সংগ্ৰহ কৰাৰ আগতে স্ত্ৰীপুষ্প আৰু পুংপুষ্প থকা গছ বাছনি কৰি ল'ব লাগে। অধিক উৎপাদন পাবলৈ হ'লে প্ৰতি 10জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছ থাকিব লাগে। সাধাৰণতে চাঙত পটল খেতি কৰিবলৈ হ'লে কৃষকসকলে পুৰণা পটল গছৰ পৰা পুৰঠ চানেকি চাই 3 ফুটৰ পৰা 5 ফুট অৰ্থাৎ 1 বা 1.5 মিটাৰ দৈৰ্ঘ্যৰ দীঘল লতি বাছি লৈ মূল পথাৰত চাহ কৰি থোৱা মাটিত লতিডালৰ 2টা মূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিত সমান্তৰালভাৱে পুতি দিব লাগে। প্ৰতি 10জোপা স্ত্ৰীপুষ্প জন্ম দিয়া লতিৰ পিছত এডাল পুংপুষ্প জন্ম দিয়া লতি ৰোপণ কৰিব লাগে। এই পদ্ধতিত প্ৰতি বিঘা মাটিৰ বাবে 340ডাল লতিৰ আৱশ্যক হয়, অৰ্থাৎ প্ৰতি হেক্টৰ মাটিত 2500ডাল লতিৰ প্ৰয়োজন হয়। প্ৰতিডাল লতি 3 মিটাৰমান ব্যৱধানত মূল পথাৰত ৰোপণ কৰিব লাগে। লতিবোৰ ৰোৱাৰ সময়ত ভেটিবোৰত নদীৰ পলস দিলে অধিক উৎপাদন হোৱা দেখা যায়। নলতলিৰ নিকটৱৰ্তী ধৰমপুৰ গাঁৱৰে আন এজন কৃষক আব্দুল কালামে 2 বিঘা মাটিত থলুৱা জাতৰ সঁচ ব্যৱহাৰ কৰি উন্নত পদ্ধতিৰে পটলৰ খেতি কৰাৰ কথা আমাক জানিবলৈ দিয়ে। ব্যৱসায়িক ভিত্তিত কৰা পটল খেতিডৰাৰ কৃষিকাৰ্য আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক আব্দুল কালামে আমাক এইদৰে জনায়। পটল খেতি কৰিছে? পটল খেতি কৰিছোঁ। কেইবিঘা? 2 বিঘা হয়। আচ্ছা, এতিয়া এইটো কি ছিঙি আছে আপুনি? এইটো পটল ছিঙি আছোঁ এয়া। আচ্ছা, এই পটল কেতিয়াৰ পৰা ছিঙিছে আপুনি? পটল সপ্তাহে 2বাৰ ছিঙিব পাৰি। অঁ, ৰাতিপুৱা লাগিছোঁ, এতিয়া 4-5 বেগমান উঠাইছোঁ। এই পটল লাগিবৰ কাৰণে লতি ৰোৱাৰ পিছত কিমান দিন লাগে? লতি ৰোৱাৰ পিছত আপোনাৰ 3 মাহমান লাগিব পটল হওঁতে। আচ্ছা, এই পটল খেতিৰ সম্পৰ্কে অলপ কওকচোন আপুনি, কেনেকৈ কৰে? পটল খেতি প্ৰথমতে হাল চাচ কৰি পেলাই লতিটো লগাব লাগে। সাৰ চাৰ দি পেলাই সাৰ গোবৰ ঢেৰ দিব লাগে। বিঘাত কিমান লতি লগাব লাগে? বিঘাত 350-400মান লাগি যায় লতি। আৰু এই কিমান খৰচ পৰে? খৰচ 35-40 হাজাৰ টকামান লাগি যায়। এতিয়া আগতেতো 20-25 হাজাৰতো হৈ গৈছিলে, এতিয়া চব বস্তুৰ দাম বাঢ়ি গৈছে, এতিয়া মানে ঢেৰ টকা লাগি যায়। আগতেতো 25 হাজাৰ টকা হ'লে হৈ গৈছে, এতিয়া 35-40 হাজাৰ টকা লাগি যায়। এতিয়া বিঘাত ইয়াৰ উৎপাদন কিমান হয়? উৎপাদন 1.5 লাখ-2 লাখ টকা হৈ যায়। অঁ, 1.5-2 লাখ টকা হয়? 1.5-2 লাখ টকা হয় 1 বিঘাত? 1 বিঘাত। লাভ কিমান থাকে তেতিয়াহ'লে? লাভ ধৰক 1,20,000 টকামান লাভ থাকি যায়। আপুনি কিমান দিন কৰিছে এইটো? কেতিয়াৰ পৰা কৰিছে এইটো খেতি, পটল খেতি? পটল খেতি এইটো আজি 8-9 বছৰ হৈ গ'ল। এইটো খেতি আছে 3 বছৰ হৈ গ'ল। এটা খেতি 5-6 বছৰমান যায়, আকৌ পিছত মানে গাছটো বুঢ়া হৈ গৈ যায়। বুঢ়া হৈ গ'লে প্ৰডাকশ্যনটো কমি যায়, আকৌ নতুনকৈ লগাওঁ আমি। এইবিলাক বিপণনটো ক'ত হয়, বেচা কিনা ক'ত হয়? বেচা কিনা চুলুং পাইকাৰী মাৰ্কেট আছে, সেইকেইটা চুলুঙত যাওঁ, কেতিয়াবা আমবাগান যাওঁ, নলতলি কেতিয়াবা খুচৰা বহি পেলাই বেচোঁ। এইটো কেইমাহ হ'ল এইটো খেতি? এইটো খেতি চ'ত মাহৰ পৰা লাগিছে, এতিয়া
ছয়মাহমান গ'ল। আৰু কিমান দিন থাকিব? এইটোতো কেইবছৰ হ'ল এইটো? এইটো 3 বছৰ হৈ গ'ল। আৰু কিমান থাকিব? আৰু 2 বছৰ যাব। এইটো অফ ছিজনত এইটো কি কৰে? অফ ছিজনত এনেই থাকে, মটৰ চটৰ লগাওঁ, কাতি মাহত মটৰ লগাওঁ। এইটোতো তলতে সৰু ট্ৰেক্টৰ দি হাল মাৰি মটৰ লগাওঁ। আচ্ছা। পটল খেতিৰ বাবে ৰোপণ সামগ্ৰী সংগ্ৰহ কৰাৰ আগতে পটলৰ স্ত্ৰী পুষ্প থকা গছ আৰু পুং পুষ্প থকা গছ বাছনি কৰি ল'ব লাগে। প্ৰতি 10ডাল স্ত্ৰী পুষ্প জন্ম দিয়া লতিৰ পিছত এডাল পুং পুষ্প জন্ম দিয়া লতি ৰোপণ কৰিব লাগে। পটল খেতিত বনবাত কেতিয়াও গজিবলৈ দিব নালাগে। বিশেষকৈ প্ৰথম অৱস্থাত পটলৰ খেতিডৰাত হোৱা বনবাতবোৰ কোৰেৰে চিকুণাই থাকিব লাগে। মূঢ়া শস্যত পুহ মাঘ মাহত এবাৰ পাতলীয়াকৈ কোৰ মাৰি দিব লাগে। কোৰ মাৰোতে লক্ষ্য ৰাখিব লাগে যাতে মাটিত থকা লতিবোৰ আৰু ইয়াৰ শিপা অংশ নষ্ট নহয়। ফাগুন চ'ত মাহত গছ বগাবলৈ আৰম্ভ কৰোঁতে এবাৰ মাটি চপাই দিব লাগে। পটল চপাবৰ সময়ত গছৰ পৰা সদায় সেউজীয়া কোমল পটলবোৰহে ছিগিব লাগে। পটলৰ উৎপাদন প্ৰথম বছৰত বিঘাই প্ৰতি 6 পৰা 7 কুইণ্টল হয় আৰু দ্বিতীয় বছৰৰ পৰা 15 পৰা 17 কুইণ্টল পৰ্যন্ত উৎপাদন পোৱা যায়। পটল খেতিৰ উন্নত কৃষি পদ্ধতি, প্ৰতিপালন, শস্য ৰক্ষা আৰু বিপণন সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক তথা বৰঘুলি এলেকাৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক গোপাল শৰ্মাই আমাৰ আগত এইদৰে ব্যক্ত কৰে। পটল খেতি নগদী শস্য। প্ৰথমতে ইয়াত বজাৰ এখন আছে আৰু বাঁহৰ এভেইলেবিলিটি আছে, মানে প্ৰচুৰ পৰিমাণে বাঁহ ওচৰে পাজৰে পোৱা যায়। সেইকাৰণে ৰাইজে এই পটল খেতিত খুব মন দিয়ে। এই দুটা কথাৰ ওপৰত তেওঁলোকে পটল খেতি বেছিকৈ কৰে। আপোনাৰ প্ৰথমতে ওখ, পানী জমা নোহোৱা, বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে যাতে বাৰিষা পানীখিনি জমা নহয়। তাৰপিছত আপোনাৰ 7-8 চাহ দকৈ হাল বাই মৈয়াই জাবৰ জোঁথৰখিনি আপোনাৰ পৰিষ্কাৰ কৰি বিঘাই প্ৰতি আপোনাৰ 20 কেজি ইউৰিয়া, 50 পৰা 60 কেজি ছিংগল ছুপাৰ ফছফেট, তাৰপিছত 15 কেজি আপোনাৰ মিউৰেট অফ পটাছ এইখিনি ল'ব লাগে। তাৰপিছত যিখিনি মই 20 কেজি ইউৰিয়া কথা ক'লোঁ সেইখিনি 10 কেজি প্ৰথম বেচেল ড'জ হিচাপে প্ৰয়োগ কৰিব লাগে। বাকী যিখিনি 10 কেজি আপোনাৰ লতি বগোৱাৰ 1 মাহ 1.5 মাহ পিছত সেইখিনি আকৌ ছটিয়াই দিব লাগে, নহ'লে ছটিয়াই কোৰ দি সমানে ওপৰে কোৰ মাৰি দিব লাগে। এতিয়া পটল খেতি কৰিবলৈ ছাপৰ্টৰ প্ৰয়োজন। পটল খেতি কৰিবলৈ বাঁহৰ আৱশ্যক হয়। কমেও এবিঘাত 100 পৰা 120 জোপা বাঁহৰ প্ৰয়োজন হয়। আপোনাৰ সাৰৰ কথাখিনি মই কৈছোঁৱেই। এই লতিখিনি এটা কথা গুৰুত্বপূৰ্ণ কথা আছে, আপোনাৰ এই লতিখিনি আমি মানে 30 পুষ্প আৰু এই মানে পুং পুষ্প মানে মাইকী গছ আৰু মতা গছ, সেইখিনি আমি সমানে মাইকী গছ যদি 10 জোপা লগাওঁ তাৰে মাজতে এজোপা আকৌ আমি মতা লগাওঁ। তাৰপিছত তেনেকৈ আমি লগাই যাওঁ। আপোনাৰ এজোপা পটলৰ পৰা আন এজোপা পটললৈ কমেও 7 ফুট দূৰত্ব, লাইন টু লাইন, আৰু শাৰীটো শাৰী আপোনাৰ এফুটত আমি লতিখিনি আমি লগাওঁ এনেকৈ শিৰলু হিচাপে টানি যাম। শিৰলু হিচাপে টানি 2 মূৰ উলিয়াই আপোনাৰ 3টা গাঁঠি থকা আমি বাচিম। তেনেকুৱা আমি 300 জোপা মানে মুঠা আমি বান্দোল, তেনেকুৱা বান্দোল আমি এবিঘা মাটিৰ কাৰণে প্ৰয়োজন হয়। 2টা মূৰ উলিয়াই পাত থকা 2টা মূৰ উলিয়াই মাজীখিনি মাটিৰে ঢাকি যাওঁ। তেনেকৈ 10 জোপা যদি আমি মাইকী গছ লগাই লতিখিনি লগাওঁ, তাৰ মাজত আকৌ এজোপা মতা আমি লগাম, সেই একে আকৌ আমি 10 জোপা এনেকৈ লগাই গৈ থাকিম। তেনেকৈ আমাৰ 300 পৰা প্ৰায় 350 লাল লতি লাগে। লতিৰ ডিষ্টেঞ্চ হ'ল আপোনাৰ 2 ফুট বা 2.5 ফুট, তাৰমানে 3টা গাঁঠিৰ থকা আমি বাচিব লাগে। এইখিনি হ'ল আপোনাৰ থলুৱা জাত। এইখিনি সচৰাচৰ আমাৰ ৰাইজে খেতি কৰি আছে। এনেকৈ এজনে কৰিলে তেওঁৰ পৰা ভাল কালেকশ্যন কৰি আনি তেওঁলোকে লগায়, আৰু তেওঁলোকেও এনেকৈ জানে মাইকী ফুল মতা ফুল তেওঁলোকে চিনি পায়, আগত চিন দি দাগ দি থয়। কৃষকসকলে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত পটলৰ খেতি কৰিলে অধিক উৎপাদন পোৱাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে।
কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भागीदारी प्राथमिकता हमारी। इस अभियान के दौरान देश भर से किसानों के वीडियो आमंत्रित। प्रगतिशील भारत के 75 साल और किसानों के गौरवशाली इतिहास और उनकी उपलब्धियों का प्रदर्शन किसान वीडियो प्रतियोगिता द्वारा। कृषि मंत्रालय द्वारा वीडियो प्रतियोगिता का आयोजन 3 श्रेणियों में। पहला, किसानों और उनकी आय में वृद्धि की सफलता की कहानियां। दूसरा, किसानों द्वारा अपनाई गई नवीन पद्धतियों के परिणाम स्वरूप प्राप्त उच्च उत्पादकता। तीसरा, किसानों को कृषि मंत्रालय की योजनाओं द्वारा प्राप्त लाभ। वीडियो भेजने की तिथि 15 जून 2022 से 8 जुलाई 2022 तक। पहला पुरस्कार 11,000, दूसरा पुरस्कार 5,000, तीसरा पुरस्कार 3,000। सभी प्रतिभागियों को मिलेगा ई प्रमाण पत्र। इच्छुक किसान अपने वीडियो किसी एक या सभी श्रेणियों में भेज सकते हैं। कृषि गतिविधियों को प्रोत्साहन हेतु कृषि मंत्रालय द्वारा आयोजित किसान वीडियो प्रतियोगिता में अधिक से अधिक संख्या में भाग लें और आयोजन को सफल बनाएं। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।